নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ ৰেচন কাৰ্ড বাৰু আছে নে নাই কমেন্ট সেকশনত জনাব। যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। বাৰু ভাল খবৰটোৰ বিষয়ে জনাম, কিন্তু তাৰ আগত জনাই লওঁ অহা মাহৰ পৰা আপোনালোকক কিন্তু ৰেচন কাৰ্ডৰ জৰিয়তে চাউলৰ লগতে চেনি আৰু নিমখ এই কেইটা বস্তু কিন্তু দিব, লগতে আটা, এই তিনিটা বস্তু আপোনালোকক প্ৰদান কৰিব অহা মাহৰ পৰা। আটাৰ লগতে দালি এই কেইটা বস্তু আপোনালোকক দিব। তো আপোনালোকে দালি, চেনি আৰু নিমখ এই তিনিটা বস্তু কিনিব লাগিব বজাৰৰ মূল্যৰ তুলনাত, কম দামত আপোনালোকে পাব, কিন্তু বাকীকেইটা বাৰু ফ্ৰীকৈ পাব। কিন্তু সেইটো ভাল খবৰ নহয়, বেলেগ ভাল খবৰ ওলাইছে। কিন্তু ভাল খবৰটো হৈ গ'ল কিনো সেই সম্পৰ্কে ভিডিঅ'টো আপোনালোকক জনাম। এতিয়া আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই সেই সম্পৰ্কে জনাব, আৰু যদি ৰেচন কাৰ্ড নাই চিন্তা কৰিব নালাগে, ৰেচন কাৰ্ড আপোনালোকক দিয়াৰ ব্যৱস্থাও কৰিব এতিয়া অসম চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যিসকল লোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকক শীঘ্ৰেই ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব বুলি জনাইছে। গতিকে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব যদিহে আপোনালোকৰ ৰেচন কাৰ্ডসমূহ নাই। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে ওলোৱা সেই ভাল খবৰটো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। এতিয়া চাব, চৰকাৰে প্ৰত্যেক মাহৰ ১ তাৰিখৰ পৰা 10 তাৰিখলৈকে ৰেচন বিতৰণ কৰে। তো এই বস্তুটো কিন্তু ভাল পাইছোঁ চৰকাৰৰ, আগৰ চৰকাৰৰ তুলনাত। আগতে মানে কি হয়, আমি খবৰ লৈ থাকিব লাগে বোলে ৰেচন আহিলেনে। তো আমি আনিবলৈ যাওঁতে কেতিয়াবা কি হৈ যায়, আপোনাৰ বোলে নাই নহয় ৰেচন, এদাই হৈ থাকিলে চাউল, কালি এদাই হ'ল, অহা মাহত ল'বি যা, বোলে কালিয়ে তেল এদাই হৈ গ'ল, অহা মাহত ল'বি যায়। এই চিষ্টেমটো হয়। কিন্তু আজিকালি সেই তেনেকুৱা নহয়। আজিকালি চবেই মনত ৰাখে যে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন আহে, গতিকে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত গৈ আমি ৰেচন ল'বগৈ লাগিব। যদি 1ৰ পৰা 10ৰ ভিতৰত আমি ৰেচন নাপাওঁ তেনেহ'লে ৰেচন বিচাৰি আৰু লাভ নাই, কণ্ট্ৰলৰ দোকানীয়ে আমাক ৰেচন নিদিয়ে। মানে এইটো এটা মানুহৰ মাইণ্ডত মানে টাইম ফিক্স হৈ গ'ল, ডেট ফিক্স হৈ গ'ল, আৰু সেই ডেটৰ মতে মানুহে গৈ ৰেচন আনেগৈ বৰ্তমান সময়ত। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে, একদম শ্বৰ্ট ফৰ্মত কৈ দিওঁ, 1ৰ পৰা 10 তাৰিখৰ ভিতৰত যিহেতু ৰেচন বিতৰণ কৰে, 10 তাৰিখৰ পাছত যিহেতু ৰেচন বিতৰণ নকৰে, এতিয়া অসম চৰকাৰে এটা নিয়ম বনাই দিছে। আমাৰ অসমৰ যিসকল নেকি দিব্যাংগ ব্যক্তি আছে, যিসকল জ্যেষ্ঠ নাগৰিক আছে, বা যিসকল লোক নেকি দুৰ্গম অঞ্চলত বাস কৰে তেওঁলোকৰ কাৰণে, যিসকল দুৰ্গম অঞ্চলত বাস কৰে, যিসকল জ্যেষ্ঠ নাগৰিক, আৰু লগতে যিসকল নেকি শাৰীৰিকভাৱে অক্ষম, তেওঁলোকৰ কাৰণে এটা নিয়ম বনাই দিছে যে তেওঁলোকক এতিয়া ৰেচন হোম ডেলিভাৰী কৰা হ'ব। আপোনালোকৰ ঘৰত যদি ধৰি লওক কোনো এঘৰ মানুহত তেওঁলোকৰ থকা মানুহবিলাক শাৰীৰিকভাৱে অক্ষম, বা ধৰি লওক আপোনাৰ অলপমান ভিতৰুৱা অঞ্চলত থাকে, তো তেওঁলোকক এতিয়া চাউল বা ৰেচন ঘৰে ঘৰে গৈ দি থৈ আহিবগৈ বুলি জনাইছে। অসম চৰকাৰৰ ফালৰ পৰা এইটো এটা নতুনকৈ নিয়ম বনোৱা হৈছে, কাৰণ এজন শাৰীৰিকভাৱে অক্ষম লোকে যাব নোৱাৰে, বা জ্যেষ্ঠ নাগৰিক আছে তেওঁলোকেও যাব নোৱাৰে, বা আজিকালি এনেকুৱা হয় ন বহুতৰ, যে ল'ৰা ছোৱালীকেইটা ঘৰত নাথাকে, ল'ৰা ছোৱালীকেইটা থাকে বাহিৰত কাম কৰে, ঘৰতে মাক দেউতাক থাকে, মাক দেউতাকৰ আপোনাৰ বয়স বহুত হৈছে, চাউলখিনি নিবহি নোৱাৰে। তো তেনে অৱস্থাত কি কৰিব, এতিয়াৰে পৰা কণ্ট্ৰলৰ দোকানীয়ে গৈ তেওঁলোকক ঘৰতে ৰেচন দিয়াৰ ব্যৱস্থা কৰি দিব। ইয়াতকৈ আৰু কিবা এটা লাগেনে বাৰু কওকচোন আপোনালোকে, ঘৰত ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰি দিছে। তো বন্ধু বান্ধৱীসকল, এই মাহৰে পৰা সেই ব্যৱস্থা আৰম্ভ কৰি দিছে, ঘৰে ঘৰে গৈ দোকানীসমূহে ৰেচন বিতৰণ কৰিছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ তাতো তেনেকৈ বিতৰণ কৰিছে নে নাই কৰা সেই সম্পৰ্কে জনাব। তো আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে সেই সম্পৰ্কে জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।